हेलो नमस्कार व्यूअर्स केबीएस आसाम ब्लॉग्स एंड कॉइन्स भिडिओ आपलोকক स्वागतम জনালো আজি বনাবলৈ ওলালো থাম্বনেইলটো দেখি চাগে গমে পাইছে 1 रुपी ইষ্ট ইন্ডিয়া কোম্পানী ব্রিটিশ ইন্ডিয়ান যেটো ওয়াল কইন মানে ব্রিটিশৰ শাসনৰ দিনত যেটো ভাৰতত হেৰি কৰিছিলে মানে পইচা খুচুৰা পইচা ওলাইছিলে যেটো 1 रुपी কইন হে কইনটো ইষ্ট ইন্ডিয়া কোম্পানীৰ আজি ইউটিউবত মেছেজও দিছিলে এজনে যে কমেন্টস কৰিছিলে যে দাদা 1 रुपी ইন্ডিয়াৰ ওপৰত এটা ভিডিও বনাব একচুয়ালি মই ধৰিব নোৱাৰিলো 1 रुपी ইন্ডিয়া মানে ইন্ডিয়া কইনছৰ ওপৰত নে ইন্ডিয়া গান্ধীৰ ওপৰত আজি হক আজি যদি হয় তেখেতে দুৰ্লভ কৰনে কি তেখেতে পঠাইছিলে যদি ইন্ডিয়া গান্ধীৰ ওপৰত হয় তেতিয়া হলে আপুনি কৰিব আৰু নহলে যদি এটুকে হয় তেতিয়া হলে ইয়াৰ পৰা আপুনি নোট কৰি ল'ব যে এনেকুৱা পইচা আপোনাৰ ওচৰত আছে নেকি দে কথা হল কি মেইন টপিকলৈ আহো যে উইলিয়াম ফোর্ট এল 4টা এল থকা কিং এটা সাইডে থাকিব আৰু এটা সাইডে আছে ইষ্ট ইন্ডিয়া কোম্পানী 1 रुपी 1835 সন এনেকে লিখা থাকিব 1835 40 এটো পইচা বনিছিলে মানে 1835 ৰ পৰা 1840 লৈকে এই পইচাটো যদি কেনেবাকে আপোনাৰ ওচৰত আছে তেতিয়া হলে বম্বে কলকাতা দুটা জায়গাত বনিছিলে মানে 1835 সনত দুইটা সার্কুলেটেড হয় সার্কুলেটেড হলো এটো পুৰণা পইচা কাৰণে 2000 পৰা ধৰি লওক 6-7000 8000 টকা ভিতৰত ভ্যালু হ'ব 1835 সনৰ আৰু এটা আছে 1840 1840 সনত যেটো হেতু কিন্তু এক্সট্ৰিমলি ৰেয়াৰ হয় মানে ৰেয়াৰতকৈ ওপৰত হেতু ধৰি লওক আপোনাৰ কলকাতা মিন্টতে বনাইছিল অকল এটা মিন্টত হে পইচাটো যথেষ্ট তাৰমানে ধৰি লওক দাম আছে এক্সট্ৰিমলি ৰেয়াৰ 1840 ৰ হেতু দাম উল্লেখ কৰাই নাই তাৰমানে এটো যথেষ্ট দাম হ'ব তাৰ পিছত আৰু এটা বনালে পইচা যেটো ভিক্টোৰিয়া কুইন 1 रुपी কন্টিনিউয়াস লিগেন মানে হল কি এই বস্তুটো যে দেখিছে আপুনি এটো এনেকে ডাইৰেক্ট যদি এনেকে থাকে যেটো একদম মানে নিচিগাকে লানি সিংগি বেলা যদি লাগে লিখা থাকে ভিক্টোৰিয়া কুইন বুলি হেতু কন্টিনিউয়াস লিগেন বুলি কয় হে পইচাটো সিলভাৰৰ হয় ৰূপৰ ইটো সিলভাৰ হয় এটো সিলভাৰৰ হয় 11.66 গ্রাম সিলভাৰ আছে হে পইচাটো 1840 ৰ হলে বম্বে আৰু কলকাতা দুইটা কমন যদিও ৰূপৰ হোৱা কাৰণে মানে ধৰি লওক 1000 ৰ পৰা 2025 ভ্যালু কিন্তু মাদ্ৰাছত যেটো বনিছিলে হেতু সার্কুলেটেড হেতু 1300 ৰ পৰা 4000 টকা ভিতৰত ভ্যালু হ'ব তাৰ পৰা আৰু এটা বনিলে ভিক্টোৰিয়া কুইন 1 रुपी হেতু ডিভাইডেড লিগেন যেটো লিখিছে কৈছিল আপোনাৰ কন্টিনিউয়াস লিগেন এটো হল ডিভাইডেড লিগেন মানে কি বস্তুটো এটো ইয়াত ডিভাইডেড থাকিব মানে এট গ্যাপস থাকিব ইয়াত আছে আগৰটোত কি হৈছিল এনে গ্যাপস নথকাকে আছিল হেতু কন্টিনিউয়াস লিগেন এটো ডিভাইডেড লিগেন এই পইচাটো এটা সাইডে 1 रुपी লিখা থাকিব আৰু এটা সাইডে ভিক্টোৰিয়া কুইনৰ ছবি থাকিব এই পইচাটো 1840 ৰ যদি চাবলৈ যাও আমি তেতিয়া মাদ্ৰাছৰটো সার্কুলেটেড বাকি কিটা কমন মাদ্ৰাছৰটো হলে 1100 পৰা 3000 টকা ভ্যালু তাৰ পৰা আৰু এটা আহিলে ভিক্টোৰিয়া কুইন 1 रुपी 1 रुपी ভিক্টোৰিয়া কুইন হেগৰাকী বেলেগ আৰু এগৰাকী হল বেলেগ এইগৰাকী টুপি পিন্ধাই থাকিব ভিক্টোৰিয়া কুইন 1 रुपी ইন্ডিয়া 1862 সনৰ 1862 হে পইচাটো আপোনাৰ গুটেকিটা কমন যদিও পুৰণা পইচা কাৰণে ভ্যালু আছে অকমান তাৰ পিছত আহিলে ভিক্টোৰিয়া কুইন 1 रुपी হেতু বনাইছিল 1874 সনত এটো একে কন্টিনিউয়াস লিগেন হয় এটো আপোনাৰ 1874 1875 আৰু 1876 হে তিনটা সনৰ গুটেকিটাই কমন যদিও পুৰণা কাৰণে ইয়াৰ অকমান ভ্যালু আছে তাৰ পিছত আকৌ এটা বনিলে ভিক্টোৰিয়া ইম্প্ৰেছৰ 1 रुपी হেতু আপোনাৰ 1877 ৰ পৰা মানে 1800 আপোনাৰ 1901 চনলৈকে বনিলে হেতু 1877 ৰ পৰা 1901 চনলৈ এগৰাকী মানে বহুত দিন ৰাজত্ব কৰিছিল মানে এগৰাকী কুইনে ভিক্টোৰিয়া ইম্প্ৰেছ এটো ডিভাইডেড লিগেন হয় গতে 1 रुपी ইন্ডিয়া এটা সাইডে কুইনৰ ফটো থাকিব এটা সাইডে 1 रुपी ইন্ডিয়া 1897 এই পইচাটো সিলভাৰৰে হয় 11.66 গ্রাম ওয়েট আছে ইয়াৰ তে এই পইচাটো 1877 চনৰ হলে কমন 78 কমন 69 মানে 79 ৰ হলে কমন 1880 চনৰ কমন 1881 হলে যদি হয় দুইটা মিনিটৰে ৰেয়াৰ এটো ধৰি লওক 2000 পৰা 10000 টকাৰ ভিতৰত ভ্যালু হ'ব 1881 চনৰ তাৰপৰা 1882 চনৰ কমন 1883 কমন 1884 কমন 1885 কমন আৰু 1886 টো কমন 1887 কমন 1879 কমন 1888 কমন 1889 কমন 1890 কমন 1891 চনতো কমন 1892 ৰো কমন 1893 চনৰ কমন 1897 হলে 1897 ৰ হলে এটো এক্সট্ৰিমলি ৰেয়াৰ
মানে কণ্ডিশ্যন অনুযায়ী 10ৰ পৰা 45,000 টকা 50,000 টকালৈকে ইয়াৰ ভেলু হ'ব 1897ৰ সেই পইচা দুইটা মানে ৰেয়াৰ হয় বম্বে কেলকাতা দুটা মিনিটত বনাইছিলে তাৰপৰা 1898 হ'লে দুইটা সাৰ্কুলেটেড 1200ৰ পৰা 6000 5000 টকা ভিতৰত ভেলু হ'ব তাৰপৰা 1900 চনৰ যি 1898 তাৰপৰা আহিলে 1900 টো দুটা কমন তাৰপৰা আহিলে 1901 চনৰ দুটা কমন হেগিটা হল ভিক্টোৰিয়া 1 रुपी ইন্ডিয়া তাৰ পিছত আহিলে এটা এডৱাৰ্ড 6 1 रुपी হেতু 1 रुपी এটা এনেকুৱা টুপি টাইপৰ মুকুটৰ লেখীয়া এটা থাকিব মাজতে 1 रुपी ইন্ডিয়া লিখা থাকিব এটো 1904 আৰু এফালে থাকিব এটো ডিভাইডেড লিগেন হয় এটো এডৱাৰ্ড ভি লিখা থাকিব এফালে কিং এণ্ড এম্পায়াৰ লিখা থাকিব হে পইচাটো 1903 চনৰ যদি চাবলৈ যাও আমি কমন 1904 চনটো কমন 5 চনটো কমন 6 ৰ কমন 7 ৰ কমন 8 ৰ কমন 1909 চনৰ হলে সাৰ্কুলেটেড বম্বে আৰু কলকাতা দুইটা মিনিটৰ 1910 ৰ হলে দুইটা সাৰ্কুলেটেড বম্বে কলকাতা হেগিটা হল এডৱাৰ্ড 6 1 रुपी তাৰপা আহিলে জৰ্জ ভি 1 रुपी মানে জৰ্জ 5 1 रुपी হে পইচাটো হলে আপোনাৰ এটা সাইডে এনেকুৱা এই পদুম ফুলৰ লেখা লটাস বুলি হেৰি বুলি কয় এটো এই পদুম ফুলৰ লেখা থাকিব এটা সাইডে এটো এনেকে ৰাউন্ড কে পদুম ফুলৰ লেখা থাকিব এই পইচাটো 1 रुपी ইন্ডিয়া 1911 লিখা আছে তাৰপা এটো হেব জৰ্জ ভি কিং এম্পায়াৰ এটো কন্টিনিউয়াসলি গেন হয় এই পইচাটো 1911 হেতু একে সিলভাৰৰ মেটেল সিলভাৰ 11.66 গ্ৰাম এইবিলাক পইচা আমাৰ মনত আছিল কিন্তু কি কৰিলে ভাঙি চেন বনাই পেলালে চেন ফুলি তেনেকুৱা ৰূপৰ ম্যাক্সিমামে বনাই পেলালে এতিয়াও কোন কাৰবাৰ ওচৰত আছে নথকা নহয় কিন্তু আমাৰ অসমৰ ম্যাক্সিমাম মানুহে মানে ভাঙি ধৰিলক কাবাক ৰূপৰ কিবা বনালে কাৰবা তেনেকুৱা কৰি পেলালে তাৰপা এই পইচাটো একে সিলভাৰ 11.66 গ্ৰামৰ তা 1911 চনৰ যদি আমি চাবলৈ যাওঁ দুইটা সাৰ্কুলেটেড 1912 চনৰ কমন বম্বে আৰু কলকাতা 1913 কমন 1914 কমন 1915 হলে সাৰ্কুলেটেড ধৰিলক 800 ৰ পৰা 2500 টকা 800 900 ৰ পৰা 2500 টকা মানে 1000 ৰ পৰা 2500 3000 টকা ভিতৰত ভ্যালু তাৰপা 1916 চনৰ হলে কমন 1917 কমন 1918 টো কমন 1919 চনৰ হলেও কমন যদি ৰূপৰ কাৰণে ধৰিলক 1000 ৰ পৰা 1100 1200 টকা ভ্যালু আছে 1920 চনৰ কমন 1921 চনৰ হলে সাৰ্কুলেটেড 1500 বা 3000 টকা ভ্যালু 1922 ৰ হলে সাৰ্কুলেটেড তাৰপা হিকল জৰ্জ 6 1 रुपी হেতু এজন হল জৰ্জ ভি কিং এম্পায়াৰ জৰ্জ 6 কিং এম্পায়াৰ হেতু 1 रुपी ইন্ডিয়া 1939 ৰ 1900 এটো লটাস থাকিব এনেকে ৰাউন্ড কে ডট কে তব এই পইচাটো সিলভাৰ হয় 11.66 গ্ৰামৰ এই পইচাটো 1938 চনৰ যদি আমি চাবলৈ যাওঁ দুইটা সাৰ্কুলেটেড 4000 পৰা 10-12000 টকা ভ্যালু আৰু 1939 চনটো এক্সট্ৰিমলি ৰেয়াৰ ইয়াৰ ধৰিলক আপোনাৰ একেবাৰে কম দাম 2.5 লাখ 2 লাখ মানে 50000 একেবাৰে কম দামটো তাৰ পিছত তাৰ আৰু ওপৰলে যাব পাবলে নাই মানে বৰ কম বনালে এটো পইচা এটো বম্বে মিন্টতে বনাইছিলে এটা এক্সট্ৰিমলি ৰেয়াৰ মানে ৰেয়াৰটো দাম থাকে এক্সট্ৰিমলি এক্স টো আৰু বেছি দাম তাৰ পিছত আহি গল আপোনাৰ হে একে জনৰে যেটো 1 रुपी ইন্ডিয়ান 1944 ৰ এটো জৰ্জ 6 কিং এম্পায়াৰ হেতু হল আপোনাৰ মেটেল হল সিলভাৰ 50% সিলভাৰ আছে হেতু একে 11.66 গ্ৰামৰ এটো 1940 ৰ কমন 1941 ৰ কমন 1942 ৰ কমন 1943 টো সাৰ্কুলেটেড বম্বে মিন্টৰ তাৰপা 1944 টো লাহোৰৰ টো সাৰ্কুলেটেড আৰু বম্বে মিন্টৰ হলে কমন লাহোৰ মানে যেটো এটা পাকিস্তানৰ তেতিয়া ভাৰত ইন্ডিয়া একেলগে আছিল কাৰণে লাহোৰত মানে এটা প্ৰেছ আছিল তাৰপা 1945 চনৰ বম্বে টো কমন লাহোৰটো হলে সাৰ্কুলেটেড এইগিটাই হল 1 रुपी কইনছৰ ওপৰত মানে বিশেষভাৱে তাৰমানে সাৰ্কুলেটেড আৰু সাৰ্কুলেটেডটো ধৰিলক বিকি হ'ব কমনটো বিকি হ'ব গতিকে এনেকুৱা পইচা যদি আপোনাৰ ওচৰত আছে বাছি থক যদি আছে ফটো পঠিয়াব আপোনাৰ খালি কন্ডিশন অকমান ভাল হলে ভাল হয় বেছি বেয়া কন্ডিশনটো দাম ইমান পোৱা নাযায় আৰু এইবিলাক পইচা ৰূপৰ যেতিয়া কিছুমানে বহুত ভালকে ৰাখি থৈছে গতিকে এইগিটা হল 1 रुपी ওপৰত বনোৱা পইচাৰ ভিডিও যদি চাই ভিডিওটো ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰিব নেক্সট এটা ভিডিওত লগ পোৱাৰ আশাৰে জয় আই অসম